নমস্কাৰ মোৰ মৰমৰ মেঘ ৰাশিৰ ব্যক্তিসকল পুনৰ এবাৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলো মেঘ ৰাশিৰ ব্যক্তিকে মই স্বাগতম জনালো। মই বৈদিক এষ্ট্ৰলজাৰ নিৱজ্যোতি শৰ্মা UGC ৰেজিষ্টাৰ্ড ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি থকা এষ্ট্ৰলজাৰ আৰু আপোনালোকৰ কুণ্ডলিটো মোৰ লগত নাই, কিন্তু আপোনালোকৰ ৰাশিৰ ভিত্তিতে আজি মই আপোনালোকৰ বিষয়ে কিছুমান এনেকুৱা কথা ক'ম যিবোৰ কথা শুনিলে হয়তো আপুনিও নিজে এই ভিডিঅ'ত কমেণ্ট কৰিবলৈ বাধ্য হৈ যাব আৰু আপোনাৰ মনত এনেকুৱা লাগিব যে ই মোৰ বিষয়ে ইমান কথা কেনেকৈ জানে। ইয়াৰ উপৰি আপোনালোকৰ নেচাৰ কেনেকুৱা, আপোনালোকৰ গুণ কেনেকুৱা, অৱগুণ কেনেকুৱা, কি গ্ৰহ কেনেকুৱা, আপোনাৰ চাৰ্টত চাৰিটা আমাৰ তত্ত্ব থাকে, অগ্নিতত্ত্ব, বায়ু তত্ত্ব, জলতত্ত্ব, পৃথিৱী তত্ত্ব, কি তত্ত্বত আপোনালোকৰ ৰাশিটো, কোন ভগৱানক পূজা কৰিলে আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি বেছিকৈ আহিব পাৰে, আপোনালোকৰ ইষ্টদেৱ কোনটো ৰত্ন আপুনি পিন্ধিব লাগে, কোনটো ৰত্ন পিন্ধিলে আপোনালোকৰ জীৱনত যিবোৰ প্ৰয়োজনীয় বস্তু সেইবোৰ সোনকালে পাব পাৰে, চাকৰি তাকৰি পোৱাৰ ক্ষেত্ৰত সুবিধা হয়, এই সকলোবোৰৰ কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক ভালদৰে বিস্তৃতভাৱে জনাম। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। ইয়াৰ উপৰি কম যে কোন চাৰিটা ৰাশি, এনেকুৱা কোন চাৰিটা ৰাশি আছে যাৰ পৰা সদায় অলপ দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল, আপোনালোকৰ বাবে উপকাৰী। ইয়াৰ বিষয়েও মই ভিডিঅ'টোৰ শেষত নিশ্চয়কৈ জনাম। গতিকে ভিডিঅ'টো একেবাৰে সম্পূৰ্ণকৈ চাব আৰু এইটো ভিডিঅ' চোৱাৰ পিছত এনেকৈ আৰু বহুকেইটা ভিডিঅ' চাই থকাৰ সাধাৰণতে আপোনালোকৰ প্ৰয়োজন নাহে। ইয়াৰে আগতে কমেণ্টত হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰি দিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। সকলোতকৈ প্ৰথমতে যদি আপুনি এটা অনুমান কৰক, যদি 12জন মানুহ একেলগে আছে তাৰে সকলোতকৈ আগত কোনজন মানুহক ৰাখিব আপুনি? সেইজন মানুহক ৰাখিব যিজন মানুহ সদায় সত্যবাদী হয়, যিজন মানুহ সেনাপতিৰ নিচিনা হয়, যিজন মানুহে নেতৃত্ব কৰিব পাৰে বা যিজন মানুহে সদায় আগত থাকিব পাৰে। ঠিক তেনেদৰে আপোনালোকৰ ৰাশিটো 12টা ৰাশিৰ ভিতৰত সকলোতকৈ প্ৰথমতে ৰাখিছে পৰমাত্মাই। আপোনালোকৰ ৰাশিটোকে 1 নম্বৰত ৰখাৰ কাৰণটো কি? কাৰণ আপোনালোকৰ ৰাশি, ভালদৰে শুনক, আপোনালোকে বেলেগ কথা বাদ দিয়ক, ভালদৰে মোৰ কথা শুনক। আপোনালোকৰ ৰাশিটোৰ স্বামী হৈছে মংগল গ্ৰহ, প্ৰথম কথা। ইয়াৰ উপৰি আপোনালোকৰ ৰাশিটো হৈছে অগ্নিতত্ত্বৰ ৰাশি। এই অগ্নিতত্ত্ব শব্দটো অহাৰ লগে লগে অগ্নিতত্ত্বৰ কাম কেনেকুৱা, আপোনালোকৰ কিছুমান স্বভাৱ, অগ্নিতত্ত্ব শব্দটো অহাৰ লগে লগে কিছুমান স্বভাৱ আপোনালোকৰ পৰিলক্ষিত হোৱা দেখা যায়। মংগল আপোনালোকৰ ৰাশিৰ স্বামী, মংগলটো আমাৰ এটা ফায়াৰী প্লেনেট, অৰ্থাৎ মংগলটো হ'ল জুই, ক'ব গ'লে মংগল একুৰা জুই। গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে আপোনালোক কেনেকুৱা, স্বভাৱটো আপোনালোকৰ কেনেকুৱা। মংগল হৈছে আমাৰ সেনাপতি, ৰজাৰ সেনাপতি সদায় মংগল। আৰু সেনাপতিৰ কাম কি? লিডাৰশ্বিপ কোৱালিটি। সেনাপতি সদায় আগত থাকে, পিছত নেতৃত্ব দিয়ে মানুহক। চ' সেই যিটো স্বভাৱ, সেই স্বভাৱটো আপোনাৰ বহুত সোনকালে আয়ত্ত কৰিব পাৰে। আপোনালোকৰ এনেকুৱা কিছুমান গুণ আছে যে আপোনালোকে মানুহক নেতৃত্ব দিব পাৰে সদায়। আপুনি যদি তিৰোতাও হয়, আপুনি দেখা পাব যে আপুনি আপোনাৰ তুলনাত বেলেগে বহুত কথা নাজানে, আপুনি তেওঁলোকক শিকাব খোজে, আপুনি তেওঁলোকক বুজাব খোজে। আপোনালোকৰ তেনেধৰণৰ কিছুমান নেতৃত্ব দিয়া গুণ বহুত বেছি থাকে। যিসকলে চাকৰি কৰে তেওঁ দেখিব যে আপুনি বেলেগক কিছুমান কথা শিকাব খোজে, নিজে আহি যায় যে মই এওক কিবা শিকাই দিওঁ, এওক এনেধৰণে কৰিব দিওঁ। কিছুমানে ভুল কৰি আছে, আপুনি নিজে যাই কিনে দেখাই দিবলৈ যায়। কিছুমান মানুহে এনেকুৱা থাকে যে কোনোবাই যি কৰে কৰি থাকক, কিন্তু আপোনালোকৰ তেনে স্বভাৱে নাই। আপোনালোকে গৈ নিজে দেখাই দিয়ে মানুহজনক যে এইটো ভুল হৈছে বাবা, এইটো এনেধৰণে কৰা। গতিকে বেলেগৰ বেয়াটোও দেখিব নোৱাৰে আপুনি, আৰু আপোনালোকে সদায় এটা নেতৃত্ব দিয়া গুণ, সেনাপতিৰ নিচিনা গুণ আপোনালোকৰ আছে, কাৰণ আপোনালোকৰ গ্ৰহস্বামী হৈছে মংগল, আৰু মংগল হৈছে জ্যোতিষ শাস্ত্ৰত সেনাপতি। যেতিয়া আপোনাৰ জন্ম হৈছিল বা যেতিয়া আপুনি এই পৃথিৱীত আহিছিল, তেতিয়া আপোনাৰ মা দেউতাই এটা এনাৰ্জি অনুভৱ কৰিছিল, যিটো এনাৰ্জি সাধাৰণতে মংগল গ্ৰহৰ থাকে। অৰ্থাৎ আপোনালোকে এতিয়াও লক্ষ্য কৰিব যে আপোনালোকৰ বেলেগ বডি পাৰ্ট গৰম হওক নে নহওক, কিন্তু মূৰটো বহুত বেছি গৰম হৈ থাকে। আপোনালোকৰ যিটো মস্তিষ্ক আছে আপোনালোকৰ, সেইটো বহুত গৰম হৈ থাকে, কাৰণ মংগলে ৰিপ্ৰেজেন্ট কৰে আপোনালোকৰ মাথাটো, আপোনালোকৰ এই মূৰটো, গলৰ ওপৰৰ চিঙা, মূৰৰ পৰা ঘাম ওলোৱা, মূৰটো অনবৰত গৰম হৈ থকা, বা একেবাৰে শ্বৰ্ট টেম্পাৰ বুলি যিটো কয়, শ্বৰ্ট টেম্পাৰ হৈ যোৱা, এইটো স্বভাৱ আপোনালোকৰ বহুত বেছি আছে। কাৰণ আপোনালোকৰ 1 নম্বৰ ৰাশি মংগলৰ ৰাশি, আৰু লগতে আপোনালোক হৈছে অগ্নিতত্ত্বৰ ৰাশি। মই কৈছোৱে যে 4টা তত্ত্ব থাকে আমাৰ, অগ্নিতত্ত্ব, বায়ু তত্ত্ব, জলতত্ত্ব আৰু পৃথিৱী তত্ত্ব। অগ্নিতত্ত্বৰ ৰাশি হোৱাৰ লগে লগে, ঠিক আছে, অগ্নিতত্ত্বৰ ৰাশি আপুনি হোৱাৰ লগে লগে আপোনালোকৰ অগ্নিৰ গুণটো আহি গ'ল, খঙৰ গুণটো আহি গ'ল। যেনেধৰণে সিংহ ৰাশি অগ্নিতত্ত্বৰ ৰাশি, ঠিক তেনেধৰণে আপোনালোকৰো খংটো বহুত বেছি, সিংহ ৰাশিৰ তুলনাত সামান্য কম, কিন্তু খংটো বেলেগ ৰাশিৰ তুলনাত কিন্তু বহুত বেছি। পততকৈ আপোনালোকৰ খং উঠি যায়, তৎক্ষণাত আপোনালোকৰ খং উঠি যায়, আৰু আপুনি আগৰ মানুহজনক বহুত সোনকালে কিবা এটা কথা কৈ দিব পাৰে।
লগতে আপোনালোকে ইমোশনেল বহুত হয়, ইমোশনেল হয় কিন্তু আগৰ মানুহজনক বহুত বেছি আপোনালোকে প্ৰকাশ নকৰে। কিছুমান মানুহ এনেকুৱা থাকে যে কৈ থাকে মই এনেকুৱা, মই তেনেকুৱা, মই অমুক, মোৰ মনটো মই ইমান ভাল। আপোনালোক তেনেকুৱা নহয়, আপোনালোকৰ ইমোশন বহুত বেছি, আপোনালোক ইমোশনেল বহুত, কিন্তু আপোনালোকে কেতিয়াও আগৰ মানুহজনক এইটো দেখাবলৈ যত্ন নকৰে বা ট্ৰাই নকৰে যে মই ইমোশনেল, মই এনেকুৱা, মই তেনেকুৱা। আপুনি আচলতে কেনেকুৱা সেইটো কথা আগৰ মানুহজনে কেতিয়াও উপলব্ধিয়ে কৰিব নোৱাৰে। আগৰ মানুহজনে ভাবি থাকে যে ই অহংকাৰী, ই বহুত বেছি কথা বতৰা নকয়, ই অহংকাৰী মানুহ, ই বহুত বেছি কেতিয়াবা খং উঠি যায়, ই অহংকাৰী বা ই গৰম দিমাগৰ মানুহ। কিন্তু ভিতৰে যে আপোনালোক ইমান ইমোশনেল মানুহ বা ভিতৰে যে আপোনালোকৰ ইমান বেছি ইমোশনেল গুণ এটা আছে, সেইটো আগৰ মানুহজনে কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। আৰু এইটো আপোনালোকৰ এটা জীৱনৰ বহুত ডাঙৰ গুণ বুলি ক'বলৈ গ'লেও ভুল নহয়। মানুহে দেখে যে আপুনি শ্বৰ্ট টেম্পাৰৰ, মানুহে গম পায় যে আপোনালোকৰ খং বেছি, কিন্তু মানুহে কেতিয়াও দেখা নাপায় যে আপুনি ইমান চফ্ট হাৰ্টেড বা আপোনাৰ ইমান ইমোশনেল গুণ আছে। আপোনালোকৰ 2 নম্বৰত গুণটো হ'ল বা অৱগুণ বুলি ক'লেও ভুল নহয় এইটো, যে আপোনালোকে কেতিয়াও একে ঠাইতে থাকিবলৈ টান পায়, এটা জাগাতে থাকিবলৈ বহুত বেছি টান পায়। আপোনালোকে কিবা এটা কাম কৰি আছে, আপুনি কেতিয়াও সেইটো ঠাইত সন্তুষ্ট থাকিব নোৱাৰে, আপুনি ওপৰলৈ যাবলৈ ট্ৰাই কৰে। বা কিছুমানে এনেকুৱা থাকে যে কমফৰ্ট লাইফ এটা পালে জীৱনত, যে এনেকুৱা এটা চাকৰি পালে ধৰি লওক 25,000 26,000 টকা দৰমহা দিয়ে ধুনীয়াকৈ চলি যাব পাৰি, কিন্তু কিছুমানে শান্তিত থাকে, লাইফটো বিন্দাস থাকে, কিন্তু আপোনালোকে কেতিয়াও নোৱাৰে। আপোনালোকৰ মনত এইটো থাকে যে জীৱনত আগবাঢ়িব লাগে, আৰু কিবা ওপৰলৈ যাব লাগে, আৰু কাম কৰিব লাগে। বিশেষকৈ আপুনি এজন সেনাপতি, মই আগতেই কৈছো আপুনি সেনাপতি, আৰু সেনাপতি মংগলৰ এনাৰ্জিৰ বাবে আপুনি কেৱল নেতৃত্ব দিব বিচাৰে, আপুনি বেলেগৰ নেতৃত্বত, বেলেগৰ তলত কেতিয়াও কাম কৰিবলৈ নিবিচাৰে। আপুনি সদায় বেলেগ 4টা মানুহক নেতৃত্ব দিবলৈ ট্ৰাই কৰে বা নেতৃত্ব দিবলৈ আগবাঢ়ি যায়। আৰু সেই কাৰণে দেখা যায় যে বহুত মেষ ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত চাকৰি এৰি দিয়াও পৰিলক্ষিত হয়, চাকৰি কৰিবলৈ ইচ্ছা নথকাও পৰিলক্ষিত হয়, আৰু বহুতে ধুনীয়া ধুনীয়া চাকৰি এৰি জীৱনটো কিছুমানে বৰবাদো কৰি দিয়ে, আৰু কিছুমানে বহুত আগবাঢ়িও যায়। আপোনালোকৰ আৰু এটা গুণ হৈছে আপোনালোক অলপ চঞ্চল টাইপৰ। এইটো বেয়া গুণ নহয়, এইটো আপোনালোকৰ এনেকুৱা গুণ যে আপোনালোকে একে ঠাইতে থাকিব নোৱাৰে। এইমাত্ৰ মই ক'লোৱে, কাৰণ আপোনালোক হৈছে স্বৰ ৰাশি, স্বৰ ৰাশিৰ ভিতৰত আপোনালোকে পৰে, আৰু স্বৰ ৰাশিৰ ভিতৰত আপোনালোক পৰাৰ লগে লগে আপোনালোকৰ এইটো গুণ আহি যায় যে আপোনালোকে একে ঠাইতে থাকিব নোৱাৰে। আপোনালোকৰ ভৰি হাতো আপুনি দেখিব যে অলপ সময় বহি থাকিলে ভৰিখন জোকাৰিবলৈ আৰম্ভ কৰে, বা আপোনালোকৰ সদায় তেজটো অলপ গৰম থাকে। আপোনালোকৰ কিয় গৰম থাকে? কাৰণ মই কৈছোৱে মংগলৰ এনাৰ্জি বহুত বেছি থাকে আপোনালোকৰ। এইবোৰ মই ৰাশিৰ ভিত্তিত কৈ আছো বাবে কিছুমান বস্তু সকলোৰে ক্ষেত্ৰত মিলি যায় এইটো, কিন্তু কুণ্ডলী হিচাপে যদি ক'বলৈ যাওঁ, বহু ক্ষেত্ৰত আপোনালোকৰ কিছুমান পাৰ্টিকুলাৰ কথা গম পাব পাৰি। আপোনালোকৰ চাকৰি কেতিয়া হ'ব, আপোনালোকৰ কেতিয়া কি হ'ব, আপোনালোকৰ জীৱনত কিবা সমস্যা আছে তাক কেনেধৰণে দূৰ কৰিব, এই সকলো কেৱল কুণ্ডলীৰ ভিত্তিতহে ক'ব পৰা যায়। গতিকে যদি আপুনি নিজৰ কুণ্ডলী দেখাব বিচাৰিছে বা চাব বিচাৰিছে, মই বহুত ডিটেইলছত কুণ্ডলী চাই দিওঁ, কিন্তু মোৰ ফিজ আছে। আৰু যদি আপুনি দেখাব বিচাৰিছে, স্ক্ৰীনত দিয়া এই নম্বৰটোত মোৰ লগত কণ্টেক্ট কৰিব পাৰে, হোৱাটছআপ যোগে যোগাযোগ কৰিব। ফোন কৰি নাথাকিব, বহুতে ফোন আহি থাকে দিনটোত, আৰু মই সকলোৰে ফোন ধৰিব নিশ্চয়কৈ নোৱাৰিম। ইয়াৰ উপৰি আপোনালোকে কেতিয়াও এটা বস্তুত সন্তুষ্টই নাথাকে, আৰু লাগে আৰু লাগে আৰু লাগে, কিবা এটা বস্তু পালে আৰু লাগে। এটা বস্তুত সন্তুষ্টি নাথাকে আপোনাৰ কেতিয়াও। মা দেউতাও সৰুতে ভাবিবলৈ বাধ্য হৈছিল, কি এইজন ল'ৰা সদায় দৌৰিয়ে থাকে, সদায় এটা বস্তু লাগে, এটা বস্তু নালাগে, এটা বস্তু লাগে, যে এটা বস্তু কিনি দিলো আৰু এটা লাগে। এতিয়াও বৰ্তমান আপুনি ডাঙৰ হোৱাৰ পিছতো আৰু লাগে আৰু লাগে আৰু লাগে, এনেধৰণৰ বিভিন্ন স্বভাৱ আপোনালোকৰ জীৱনত আছে। চাকৰিৰ ক্ষেত্ৰতে এটা চাকৰি পালে আৰু কেনেধৰণে টকা পইচা অৰ্জন কৰিব পাৰি, আৰু কিবা এটা কৰিব পাৰি নেকি, গাড়ী এখনে ভাড়াত দি দিওঁ নেকি, এনেধৰণৰ বিভিন্ন চিন্তা আপোনালোকৰ সাধাৰণতে বেলেগ ৰাশিৰ তুলনাত, বেলেগ মানুহৰ তুলনাত বহুত বেছি দেখা যায়। কমফৰ্টত আপুনি কেতিয়াও থাকিবই নোৱাৰে। আৰু এটা গুণ, তেওঁলোকে যিমান কষ্ট পালেও বহুত বেছি ফিল নকৰে, বহুত সোনকালে হিল হৈ যায়। এওঁলোকে প্ৰেমত বা যিকোনো ক্ষেত্ৰত যদি কষ্ট পায়, পিছত বহু সোনকালে এওঁলোকে নিজকে মুভ অন কৰি ল'ব পাৰে। কষ্ট পায় বহুত, কিন্তু বেলেগৰ তুলনাত বহুত সোনকালে নিজক বুজাব পাৰে, কাৰণ আপুনি এজন সেনাপতি। নিজে নিজক বুজাই আপুনি জীৱনত আগবাঢ়ি যায়, বেলেগৰ সহায় লৈ কিনে কেতিয়াও আগবাঢ়িবলৈ আপুনি টান পায়। আৰু প্ৰেমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, বহুত চফ্ট হাৰ্টেড, আপোনালোকে বেলেগক বহুত বেছি ভাল পায়, কিন্তু আপোনালোকৰ ভিতৰৰ যিটো ইমোশন, সেইটো আপুনি বাৰে বাৰে প্ৰকাশ কৰি নাথাকে আগৰ ব্যক্তিজনৰ ওচৰত।
আপোনালোকে বাৰে বাৰে কৈ নাথাকে যে মই এনেকুৱা মোক এনেধৰণে ট্ৰিট কৰা। আপোনালোকে বিচাৰে যে তেওঁ মোক এনেধৰণে ট্ৰিট কৰক, বা আপোনালোকৰ স্বামী বা আপোনালোকৰ পত্নীয়ে মোক এনেধৰণে ভাল পাওক, কিন্তু কৈ নাথাকে আপুনি যে মোক এনেকুৱা লাগে, মোক তেনেকুৱা লাগে। পইচা ইনকাম কৰিব পাৰে, কিন্তু পইচা ইনকাম কৰিলেও এটা ডাইলগ সকলোৱে দি থাকে, বহুত এষ্ট্ৰলজাৰে দি থাকে যে পইচা আহে পইচা গুচি যায়। এইটো বহুত এডভাৰটাইজতো শুনিব, বহুত কিবাহতো শুনিব, আৰু এইটো সঁচাই আপোনালোকৰ ক্ষেত্ৰত হোৱা দেখা যায় যে পইচা আহে আৰু পইচা বহু ক্ষেত্ৰত খৰচ হৈ যায়। আৰু বিশেষকে আপোনালোকৰ খৰচ হয় পইচা ডেকা কালচোৱাত, অৰ্থাৎ 26-27 বছৰৰ তলৰ কালচোৱাত পইচা বহুত বেছি খৰচ হয়। বিবাহৰ পাছত দেখিব যে পইচা আগৰ তুলনাত কমকৈ খৰচ হ'ব ধৰিছে। আপোনালোকৰ আগৰ তুলনাত পইচা বহু ক্ষেত্ৰত কমকৈ খৰচ হ'ব ধৰিছে, ইনকাম বৃদ্ধি হ'বলৈ ধৰিছে, বা চাকৰি তাকৰি যদি বহু ক্ষেত্ৰত পোৱাও নাই, লাহে লাহে আপোনালোকৰ ভাগ্য উদয় কেতিয়া হয় জানেনে? আপোনালোকৰ ভাগ্য উদয় হয় 30 বা 32 বছৰৰ পিছতহে। বহু পলমকৈ আপোনালোকৰ ভাগ্য উদয় হয়, বহুত সোনকালে আপোনালোকৰ ভাগ্য উদয় নহয়। ইয়াৰ উপৰি আপোনালোকৰ ছেকেণ্ড হাউচ লৰ্ড হৈছে শুক্ৰ। শুক্ৰৰ বাবে আপোনালোকৰ যিটো সৌন্দৰ্য, আপোনালোকৰ যিটো বিউটিফুল, আপোনালোকৰ এটা মুখত এটা প্ৰকাশ আছে, এটা এট্ৰেক্টিভ এটা গুণ আছে। আপোনালোকে নিজৰ কথাৰে মানুহক এট্ৰেক্ট কৰিব পাৰে, সেইটো আপোনালোকৰ এটা বহুত ধুনীয়া গুণ আছে। বহুতে সেইটো বেয়া কামত ইউজ কৰে, বেলেগক এট্ৰেক্ট কৰি বহুত বেছি দুখ দিয়ে, কিন্তু আপোনালোকৰ ৰাশিৰ মানুহ তেনেকুৱা নহয়। আপোনালোকৰ ৰাশিৰ মানুহবোৰে কেতিয়াও বেলেগক এট্ৰেক্ট কৰি ব্যৱহাৰ কৰিবলৈ ট্ৰাই নকৰে, কেতিয়াও বেলেগক এট্ৰেক্ট কৰি জীৱনত আগবাঢ়ি যাবলৈ কেতিয়াও ট্ৰাই নকৰে। আপোনালোকে সৰু সৰু কথাতে সৰু ল'ৰাৰ নিচিনা ব্যৱহাৰ কৰে। সৰু ল'ৰা, আপোনাৰ আগৰ ব্যক্তিজনৰ এনেকুৱা লাগে যে ই সৰু বাচ্ছাৰ নিচিনা, ই সৰু বাচ্ছাৰ নিচিনা, ই কেনেকৈ থাকে, এনেকৈ থাকে। এনেকুৱা বিভিন্ন ধৰণৰ স্বভাৱ আপোনাৰ কথাৰ পৰা সাধাৰণতে পৰিলক্ষিত হোৱাও দেখা পোৱা যায়। আৰু এইটো বস্তু লাহে লাহে মেচিউৰ্ড হোৱাতে আপোনালোকৰ বহুত বেছি টাইম লাগে, অতি সোনকালে। সৰু মানে আপুনি ভিতৰিতো বহুত বেছি মেচিউৰ্ড, ঠিক আছে, ভিতৰি আপুনি বহুত বেছি মেচিউৰ্ড, কিন্তু বেলেগৰ আগত, বেলেগৰ লগত কথা পাতোতে আগৰ ব্যক্তিজনে এনেকুৱা ভাবে যে ই বহুত বেছি মেচিউৰ্ড নহয়, ইয়াৰ শ্বৰ্ট টেম্পাৰ সেইটোতো আগতে থাকিল, খং বেছি, আৰু কেতিয়াও ই সৰু ল'ৰাৰ নিচিনা সদায় বিহেভ কৰি থাকে। এনেকুৱা ধৰণৰ এটা নেচাৰ আগৰ ব্যক্তিজনে আপোনাৰ ভিতৰত দেখিবলৈ পায়। আপুনি হয়তো উপলব্ধি নকৰিব পাৰে এইটো কথা, কিন্তু এইটো পৰিঘটনা আপোনাৰ নিশ্চয় আছে। আপোনালোকৰ 4 নম্বৰ ঘৰৰ লৰ্ড হৈছে চন্দ্ৰ, আৰু চন্দ্ৰ 4 নম্বৰ ঘৰৰ লৰ্ড হোৱাৰ ফলতে 4 নম্বৰ ঘৰটো মাতৃৰ ঘৰ। গতিকে মাতৃপ্ৰেমী আপোনালোক বহুত বেছি। মাতৃয়ে আপোনাক বেয়া পাব পাৰে, কিন্তু মাতৃক আপুনি কেতিয়াও বেয়া পাব নোৱাৰে। বহুত বেছি বেলেগ ৰাশিৰ তুলনাত আপুনি মাক বহুত বেছি ভাল পায়। ইয়াৰ উপৰি আপোনালোকে কিছুমান জিলিকি থকা বস্তুৱে হওক বা তেনেধৰণৰ বস্তু আপোনাৰ ওচৰত ৰাখি ভাল পায়, বা ঘৰখন সজাই আপোনালোকে বহুত বেছি ভাল পায়। তেনেকুৱা স্বভাৱ আপোনালোকৰ নিশ্চয় থাকিব, নাথাকিলেও ভৱিষ্যতে তেনেকুৱা স্বভাৱবোৰ আপোনালোকৰ আহিব। ইয়াৰ উপৰি কি যে পঞ্চম ঘৰৰ স্বামী আপোনালোকৰ সূৰ্য, আৰু পঞ্চম ঘৰৰ স্বামী সূৰ্য হোৱাৰ বাবে আপোনালোকৰ কি যে আপোনালোকৰ এনেকুৱা এটা নেচাৰ থাকিব, বহুতৰে এনেকুৱা নেচাৰ থাকে যে এক্সামত বহাৰ আগতে আপোনালোকে ক্লিয়াৰ কৰি দিয়ে, 2 দিন আগতে পঢ়ি আপোনালোকে সম্পূৰ্ণ চিলেবাছ ক্লিয়াৰ কৰি দিয়ে। বহুতৰে এইটো নেচাৰ থাকে, বিশেষকে মেঘ ৰাশিৰ ব্যক্তিসকলৰ এইটো নেচাৰ বেছিকৈ থাকে, কাৰণ পঞ্চম ঘৰৰ আপোনালোকৰ সূৰ্য বহি আছে। আৰু এক্সামত বহাৰ আগতে বেছি পঢ়া শুনা নকৰিলেও কিন্তু আপোনালোকে 2 দিন আগতে আপোনালোকে হোল চিলেবাছ ক্লিয়াৰ কৰি ল'ব পাৰে। উপৰি পঢ়াত বহুত বেছি স্মাৰ্ট হয়, আপোনালোক অতি সোনকালে বস্তুবোৰ আয়ত্ত কৰি ল'ব পাৰে। এইবোৰ গুণ আপোনালোকৰ নিশ্চয় আছে। আৰু এতিয়া আমি ভিডিঅ'টো শেষ কৰিবলৈ লৈছো, আৰু তাৰে আগতে মই যিবোৰ কথা কৈ থৈছিলো যে আপোনালোকৰ কি বুলি কয়, ৰত্ন কোনটো ৰত্ন পিন্ধিলে আপুনি বহুত বেছি উপকৃত হ'ব পাৰে। চাব, ৰত্ন কেতিয়াও, মই ডাইৰেক্ট কৈছো আপোনালোকক, ৰত্ন কেতিয়াও এনে যধে মধে পিন্ধিব নালাগে, বহুত বেছি জীৱনত প্ৰব্লেম আহিব পাৰে। কুণ্ডলী চাই সদায় পিন্ধিব লাগে, কিন্তু বিশেষকৈ আপোনালোকক চুইট কৰে আপোনালোকৰ যিহেতু লগ্নেশ, অৰ্থাৎ লগ্নৰ অধিপতি মংগল। গতিকে আপোনালোকৰ বেছিভাগৰে চুইট কৰিব যে ৰেড কোৰেল, অৰ্থাৎ ৰক্ত প্ৰবাল মুংগা, এইটো ৰত্ন, এই ৰত্নটোক হিন্দীত মুংগা বুলি কয়, অসমীয়াত ৰক্ত প্ৰবাল বুলি কয়। এইটো ৰত্ন যদি আপুনি পিন্ধিব পাৰে, জীৱনত বহুত বেছি আপোনালোকৰ অগ্ৰগতি হোৱা আপুনি দেখিবলৈ পাব। টকা পইচা অহাই হওক, চাকৰিৰ ক্ষেত্ৰতো হেল্প কৰিব, বহুত ক্ষেত্ৰত এইটো ৰত্নই আপোনালোকক হেল্প কৰিব। যদি আপোনাক কোনোবা এষ্ট্ৰলজাৰে সাজেষ্ট কৰিছে যে এইটো ৰত্ন লওক, তেতিয়া আপুনি মোৰ তাতো ল'ব পাৰে। আৰু মোৰ তাত যদি আপুনি এইটো ৰত্ন লয়, বহু ক্ষেত্ৰত কমতে হ'ব, কাৰণ মই হোলচেল ৰেটতে ৰত্নবোৰ আনো। আৰু ইয়াৰ উপৰি আপোনালোকক মই দিম এখন 6 মাহৰ গেৰাণ্টি কাৰ্ড, লগতে আপোনালোকক যদি লেবৰেটৰী টেষ্ট চাৰ্টিফিকেট লাগে, লেবৰেটৰী টেষ্ট চাৰ্টিফিকেটো আমি ৰত্নটোৰ লগত প্ৰদান কৰিব পাৰো, ঠিক আছে। আৰু 4টা ৰাশি, যি 4টা ৰাশিৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো আপোনালোকৰ উচিত, সেইকেইটা হৈছে সিংহ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি। এইকেইটা ৰাশিৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। আপোনাৰ যদি মাতৃ পিতৃ
সেইকেইটা ৰাখি তেতিয়া দূৰত্ব বজাই ৰাখিব নালাগে তাৰ কথা কোৱা নাই। বন্ধু বান্ধৱৰ কথা কৈছো যিসকলৰ পৰা অলপ বিপদ আপোনালোকৰ ভৱিষ্যতে হ'ব পাৰে বা কিছুমান সমস্যা হ'ব পাৰে। গতিকে ভিডিঅ'টো এইখিনি আছিল। কমেণ্টত আপুনি নিশ্চয়কৈ জনাব যে আপোনাৰ কেনেকুৱা লাগিল ভিডিঅ'টো। কমেণ্টত এবাৰ লিখি দিব আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে। যদি ভিডিঅ'টো শেষলৈকে চাই আছে তেতিয়া মই গম পাম যে আপোনালোকে মোৰ ভিডিঅ'বোৰ শেষলৈকে চাই আৰু ভৱিষ্যতে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোক তাৰ বিষয়ে জনাব। তেতিয়াহে মই এটা উৎসাহ পাম যে আপোনালোকৰ বাবে ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ নে নোৱাৰোঁ।